অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকল মানুহৰ ৰেচন কাৰ্ড আছে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, আজি কিন্তু সেইসকলৰ কাৰণে ভাল খবৰ আহি গ'ল। এতিয়া কিন্তু যিসকলে অৰুণোদয় আঁচনি লাভ কৰি আছে, এতিয়া কিন্তু 1 জানুৱাৰীৰ পৰা সেইসকলে লাভ কৰিব 3100 টকা, মানে 3100 টকাকৈ প্ৰতি মাহে লাভ কৰিব। এতিয়া কিন্তু তাৰ বাবে আপোনালোকে আবেদন কৰিব লাগিব। যিসকলে অৰুণোদয় আঁচনি লাভ কৰি আছে সেইসকলৰ কাৰণে আৰু নতুন আঁচনি আহি গ'ল। সেইটো আঁচনিৰ আবেদন ইতিমধ্যে কিন্তু আৰম্ভ হৈ যাব। এতিয়া যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে কেনেকৈ আবেদন কৰিব লাগিব। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু হাতত ৰেচন কাৰ্ড আছে আৰু এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, এতিয়া কিন্তু আজি সেইসকলৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যিসকল বিধৱা মহিলা আছে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় বা অৰুণোদয় আঁচনি পাব লাগে, বা বিধৱা মহিলাসকলে কিন্তু অৰুণোদয় আঁচনি ফাৰ্ষ্ট পাব লাগে। এতিয়া কিন্তু প্ৰতিটো গাঁৱত বহুতো বিধৱা মহিলা অৰুণোদয় আঁচনি পোৱা নাই, আৰু যিবিলাকে অৰুণোদয় আঁচনি পাব নালাগে সেইসকলে অৰুণোদয় আঁচনি লাভ কৰি আছে। ইতিমধ্যে কিন্তু বৰ্তমান প্ৰতিটো গাঁৱে গাঁৱে চেক কৰি আছে। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয় আৰু অৰুণোদয় আঁচনি লাভ কৰি আছে, এতিয়া কিন্তু সেইসকলৰ নাম কৰ্তন কৰা হ'ব। এতিয়া যদি আপোনাৰ গাঁৱত কোনোবা বিধৱা মহিলাই অৰুণোদয় আঁচনি লাভ কৰা নাই, ইতিমধ্যে কিন্তু সেইসকলে অৰুণোদয় আঁচনি লাভ কৰিব। আৰু কিন্তু ইতিমধ্যে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, তেনেহ'লে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰিব। আপোনাৰ কিন্তু পঞ্চায়তত অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্ম আহি গৈছে। আপোনালোকে ফৰ্মটো ফিল আপ কৰি আপোনাৰ সকলো ডকুমেণ্ট তাৰ লগত গাঁঠি দি আপোনালোকে জমা কৰিব। তাৰপিছত কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। আৰু যিসকলে প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, ইতিমধ্যে কিন্তু আৰু এটা নতুন ফৰ্ম আহি যাব। তাৰপিছত আপোনালোকে ফৰ্মটো ফিল আপ কৰি জমা কৰিব। তাৰপিছত আপোনালোকে প্ৰতি মাহে লাভ কৰিব 3120 টকা। আজি কিন্তু অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। ইতিমধ্যে কিন্তু আৰু অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন আৰম্ভ হৈ গৈছে। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, তেনেহ'লে আপোনালোকে আজিয়ে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব।